Good morning. মই ঘন স্বাগতম জনাইছোঁ ঘন অফিচিয়েল ইউটিউব চেনেল। চ' গাইজ এটা বৰ্তমান ফিল্ডতে আছোঁ আৰু ৰানিংটো কৰিলোঁ। আজি প্ৰায় 15 পাকমান ৰানিং কৰিলোঁ আৰু অলপমান ৰেষ্ট লৈছোঁ এতিয়া। আৰু আপোনালোকক অলপমান আজি আমাৰ সেই ৰানিং কৰা ফিল্ডত আৰু আমাৰ ৰানিং কৰা ফিল্ডৰ ছোৱালীবিলাকৰ ষ্টেপ ৰানিং যিটো আমি সিহঁতকো মানে আমাৰ লগতে সিহঁতকো ষ্টেপ ৰানিং যিটো আমি সিহঁতৰ চিডিউলত এড কৰি দিছোঁ আৰু ষ্টেপ ৰানিং ইতিমধ্যে সিহঁতে আৰম্ভ কৰিছে আৰু আজি সিহঁতে ষ্টেপ ৰানিং কৰিছে আৰু ষ্টেপ ৰানিং কৰা আপোনালোকক ভিডিঅ' আপোনালোকক দেখুৱাম আৰু হ'ব আৰু এই ষ্টেপ ৰানিং কৰা ছোৱালীবিলাকে আজি ৰং নাম মাৰিব আৰু আমাৰ ফিল্ডত বেছি সংখ্যক ছোৱালী নাই কিন্তু যিমানজনী আছে বহুত কষ্ট কৰি আছে পূৰা নিজকে 100% দিবলৈ চেষ্টা কৰি আছে আৰু আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমাৰ সেই ফিল্ডত ৰানিং কৰি থকা ছোৱালী ষ্টেপ ৰানিং লগতে লং জাম্প কিমান ফুট মাৰে আৰু আপোনালোকে সকলোৱে চাই থাকিব আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে সেই ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু প্ৰায় আমাৰ ফিল্ডত ছোৱালীবিলাকে এক্সেলেণ্ট মাৰে আৰু এক্সেলেণ্টকৈ ছুপাৰ এক্সেলেণ্ট মাৰে চ' কেনেকৈ ছুপাৰ এক্সেলেণ্ট মাৰি আছে আমাৰ ফিল্ডত ছোৱালীবিলাকে চ' আপোনালোকে চাই থাকক ভিডিঅ' স্ক্ৰীন থাকে সকলো ডিটেইল আপোনালোকে দেখিবলৈ পাব যে কেনেকৈ ৰানিং লং জাম্প মাৰিলে কেনেকৈ ইম্প্ৰুভ হয় আপোনালোকে সকলোকে চাই থাকিব আপোনালোকে সকলো ডিটেইল আপোনালোকে গম পাব আমাৰ ফিল্ডত ছোৱালীবিলাকৰ মানে লং জাম্পত কিমান মাৰ্ক আহি আছে মানে এতিয়া বেছি সময় নাই প্ৰায় 20 দিনমান আছে আৰু সেই 20 দিনত নিজকে কিমান ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰি আছে ত' বহুত চেষ্টা কৰি আছে আৰু কষ্ট কৰি আছে সেনেকৈ ৰাতিপুৱা গধূলি সিহঁতে আহি ফিল্ডত আহি চেষ্টা কৰি আছে আমি যেনেকৈ ৰানিং কৰোঁ মানে আমাৰ যিটো চিডিউল কৰোঁ সেই চিডিউল মতে সিহঁতেও ৰানিং কৰে বালিত প্ৰেক্টিচ কৰে ষ্টেপ ৰানিং মাৰে ত' আৰু লং জাম্প মাৰে ত' আপোনালোক সকলো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'ত আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে প্লিজ নিশ্চয় কমেণ্ট কৰি জনাব আৰু যোন বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে চ' আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগকৈ টিপি দিব এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ আগত মই সদায় দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব চ' ষ্টাৰ্ট এতিয়া বঢ়িয়া বঢ়িয়া A few moments later. এই হৈছে আমাৰ টেকআপ বোৰ্ড যিটো লং জাম্পৰ সেইটো টেকআপ বোৰ্ড আৰু এইটো আৰু সেইফালে আপোনালোকে দেখি পাইছে এইটো বটল এই বটলৰ প্ৰায় 13.5 ফুট আছে আপোনালোকে নিশ্চয় দেখি পাইছে এইটো টেকআপ বোৰ্ড হয় টেকআপ বোৰ্ডৰ পৰা এই বটললৈ প্ৰায় 13.5 ফুট আছে আৰু আপোনালোকক দেখুৱাম যে সেই 13.5ৰ পৰা কিমান এইটো টনা আছে আৰু আপোনালোকে দেখি পাইছে এইটো বটলৰ চিধা এইটো 13.5 ফুট আছে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে সেই ডালৰ পৰা কিমান আগত মাৰিব পাৰে আমাৰ সেই ফিল্ডত প্ৰেক্টিচ কৰা ছোৱালীসমূহত কঠোৰ পৰিশ্ৰম কৰাৰ ফলত কিমান ফুট মাৰিব পাৰিছে আপোনালোকে চাবলৈ পাব আজি আপোনালোকে ভিডিঅ' স্ক্ৰীন একেলগে চাই থাকিব সেই আছে দেখি পাইছে ন সেইফালে
আপোনালোকক মই নেক্সট সোমবাৰে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম যে আমাৰ সেই ফিল্ডত ৰানিং কৰি থকা ছোৱালীসমূহৰ বাবে 1600 মিটাৰ কিমান মিনিটত সোমায়। চ' যদি আপোনালোকে সেই ভিডিঅ'টো যদি চাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে সোমবাৰ দিনাখন ইণ্টাৰভিউ টাইপত এখন আমাৰ ইয়াত কম্পিটিশ্যন এটা হ'ব। চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে একদম ধুনীয়া আপোনালোকে ভিডিঅ' চাবলৈ পাব আৰু আপোনালোকে নিশ্চয় মটিভেশ্যন হ'ব। আৰু আমাৰ গাঁৱত ছোৱালীবিলাকত ৰানিং কৰা ভিডিঅ' চাই আপোনালোকে নিশ্চয় অলপমান মটিভেশ্যন হ'ব আৰু আমাৰ ফিল্ডত ৰানিং কৰা ছোৱালীসমূহে কিমান মিনিটত সোমায় আপোনালোকে চাবলৈ পাব। চ' চাই